Hey guys, welcome to Janardus Vlog. কি হৰ আশা কৰিছো সকলো ভালে আছে। আফটাৰ লং টাইম লং ভিডিঅ' বনাই আছো, মানে শৰ্টছ দি থকা হয়, বাট লং ভিডিঅ' বহুত দিন বনোৱা নাছিলো। তো কথাটো হৈছে এনেকুৱা, আজি যিহেতু চানডে আপোনালোকে গম পায়, চানডে মই ঘৰত থাকিলে একো নকৰাকৈ নাথাকোঁ। প্লাছ এতিয়া মোৰ দায়িত্ব বেছি বাঢ়িছে, যিহেতু আমাৰ প্ৰত্যেক বছৰে মনসা পূজা কৰা হয়। আপোনালোকে গম পায় যদি মোৰ ভিডিঅ' আগৰ পৰা চাই আছে। তো মনসা পূজা ডেট আমাৰ লোৱা হোৱা নাই এতিয়ালৈকে, বাট হ'ব। কিন্তু তাৰে মাজতে বহুত কাম থাকে, যেনেকৈ মন্দিৰ চাফা কৰা, তাৰপিছত মন্দিৰ ৰং কৰা, মূৰ্তি, তাত বহুত কিবা কিবি কাম থাকে। তো যিহেতু আজি চানডে, মই ভাবিছোঁ যে ঘৰৰো কিবা কিবি কাম কৰিবলগীয়া আছে, সেইখিনিও কৰোঁ। লগতে মন্দিৰটো চাফ চিকুণ, মানে এইবিলাক বাহিৰত এইবিলাক লেতেৰা হৈ আছিলে, মানে ইণ্ট্ৰ'টো বনাই আছোঁ এতিয়া মই। তো চাওক ভিডিঅ'টো আৰম্ভণিৰ পৰা। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ', গম পাব গোটেইখিনি কথা। গৰম লাগছে, মানে ইণ্ট্ৰ'টো পিছত বনাই আছোঁ মই, ভিডিঅ'টো আগৰ পৰা আৰম্ভ কৰিছোঁ, চাই লওক। মানে কথাটো হৈছে এনেকুৱা, ৰাতিপুৱা উঠি পেলাই মই গোটেই পৰ্দা চৰ্দা খুলি দিছোঁ, দি পেলাই একদম গোটেই ৱাশ্বিং মেচিনত দি দিছোঁ। সেইফালে কাপোৰ ধোৱা হয়, মানে এইফালে মই বাকীখিনি কাম কৰি থাকিব পাৰিম। তো ধুনীয়াকৈ এইবিলাক চব চাফ চিকুণ কৰিব লাগিব। আৰু এইফালে আমাৰ বস্তু আনিব দিছিলোঁ মই, ইয়াতে আছে ৰং, মানে কেইটামান বস্তু আগতে আনিছিলোঁ আৰু কেইটামান বস্তু থাকি গৈছিলে, আৰু কেইটামান বস্তু আহিব বাকী আছে। আৰু এইফালে হৈছে মেইন বস্তুটো, মানে মোক লাগে এই ক্লিপকেইটা, বেয়া হৈ গৈছে। তাৰপিছত এইফালে আমাৰ চিৰিজ পেপাৰ। তো গোটেইখিনি বস্তু আনিছোঁ, আৰু সেইদিনাখন কি আনিছোঁ মই আপোনালোক দেখুৱাই আছোঁ ৰ'ব। সেইদিনাখনো কেইটামান ৰং আনিছিলোঁ, তাৰপিছত ব্ৰাছ আনিছিলোঁ, আৰু এইটো অনা নাই বাৰু। আজি মানে মই 3 বা 4 বাৰ দোকান দৌৰি থাকিবলগীয়া হৈছে। মানে কিবা স্ক্ৰু আনিছিলে, নৱজিতক আনিব দিছিলোঁ, আনিছে দীঘল দীঘল, সেইটো নহয়ে, আকৌ চেঞ্জ কৰিলোঁ। আৰু আমাৰ ঘৰত যোৱা এই ৰাস্তাটো মই বুজি নাপাওঁ, মানে কি, মানে কিয় ভাল নকৰে। কিবা ইলেকশ্যনৰ টাইমত মিটিং হ'লে ইয়াতে বহি পেলাই মিটিং কৰিছিল, কিন্তু এতিয়া এই ৰাস্তাটোতে গুৰুত্ব নিদিয়া হৈছে। নাজানো আৰু ভাই চাহাব কি কৰিব বিচাৰিছে, কিবা এটা কৰক কমচে কম। ভাই চাহাব এতিয়া লগাই আছোঁ এইবিলাক নতুন ক্লেম, তাক লগালোঁ। এতিয়া টোটেল 10টা ক্লেম লগাব লাগিব। আজি বাৰু গোটেইখিনি নলগাওঁ, যিহেতু ৰং মাৰিব কাম আছে। আজি প্ৰথমতে ড্ৰয়িং ৰুম এইখিনি কৰি লওঁ। আৰু এটা বস্তু আনিছিলোঁ অনলাইন অৰ্ডাৰ কৰি পেলাই, বেয়া নহয় অকণমান, কিন্তু সেই আছে আৰু। বেয়া হৈছে মন্দিৰৰ ওপৰ ভাগ, গোটেই চাওক জংঘল হৈ আছে, লেতেৰা হৈছে। গোটেইখিনি চাফ চিকুণ কৰি পেলাই ৰং মাৰিব লাগিব, আৰু ৰং কমপ্লিট মাৰিব লাগিব, ওপৰত তলত, তাৰপিছত ভিতৰত গোটেইখিনি ৰং মাৰিব লাগিব। আৰু মই এটা কথা ভাবিছোঁ, কি ভাবিছোঁ কৈ আছোঁ ৰ'ব অলপ পিছত। তো এতিয়া মই প্ৰথমতে পাতকেইটা কাটি দিওঁ, এখন দাও, তাৰপিছত এইবিলাক গোটেই চাফা কৰিব লাগিব। জংঘল লাগিছে মই এইফালে চাফা কৰি থাকোঁতে মৌচুমী বাৰে বাৰে সেইফালে চাই আছে, সেইফালে মানুহ উঠছে কি হৈ গৈছে। এই লাইটৰ পোষ্টত মানুহ চাওক, হাই চাহাব, ধেমালি ৰিক্সৰ কাম নহয় এইটো। মানুহ ওপৰত উঠছে। তো ইণ্ট্ৰ'টো আপোনালোকে দেখিছিলে যে হেৰি কৰা, চাফা কৰা। তো এইখিনি কমপ্লিট চাফা কৰা হয়, কমপ্লিট নহয় মানে চাফা কৰা হৈছে। তো এই জাবৰখিনি ধুনীয়াকৈ ইয়াত দি পেলাই তলত দিওঁ, তাৰপিছত লাহে লাহে সেইবিলাক ব্ৰাছ মাৰিব লাগিব। মানে যিটো চাগে নহ'ব গোটেইখিনি, টাইমো বেছি হ'ল। তো ব্ৰাছ চ্ৰাছ মাৰি পেলাই একদম পূৰা চাফা কৰি পেলাই তাৰপিছতহে ৰঙৰ কাম আৰম্ভ কৰিব লাগিব। হয়তো মাজতে একদিন ছুটি ল'ম, নহ'লেতো নেক্সট ছানডে মানে কৰিব লাগিব। তো এইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰা হৈ গ'ল। এতিয়া খালি এটা কাম কৰিব লাগিব, সেইবিলাক দেখিছেনে? তো সেইবিলাক চাফা কৰিব লাগিব সেয়া দি, এতিয়া চাফা কৰা ব্ৰাছেদি। তো সেইবিলাক চাফ চিকুণ বঢ়িয়াকৈ কৰি পেলাই তাৰপিছতহে ৰং মাৰিব পাৰিম। সেইবিলাক দেখিছেনে কেনেকুৱা হৈ গৈছে? তো গোটেইখিনি চাফা কৰিব লাগিব। তলত বাৰু ইমান প্ৰব্লেম নাই, ওপৰত অকণমান বেছিকৈ লেতেৰা হয়। তো মই যে আপোনালোকক কৈছিলোঁ যে মই এটা কথা ভাবিছোঁ বুলি, কথাটো ভাবিছোঁ মানে এনেকুৱা কথা যে ৰংটো গোটেইখিনি যিমানখিনি কাম আছে, মানে মন্দিৰৰ ওপৰত তলত ভিতৰত গোটেইখিনি ৰং মই নিজে মাৰিম, যিহেতু মই জানো এইটো কামটো। জনাৰ পিছত যিখিনি মানে হাজিৰা দিব লাগিব, সুধিছিলোঁ আৰু মাতিছিলোঁ। তো যিখিনি হাজিৰা দিব লাগিব, তো সেইখিনিৰ পৰা কিবা এটা বেলেগ বস্তু আনিব পাৰিম বা ইউজ কৰিব পাৰিম সেইখিনি পইচা। তো মই ভাবিছোঁ মই নিজে ৰং মাৰিম বুলি। তো কথাটো হৈছে সেইটোৱে, কিন্তু মূৰ্তি বাৰু মই ৰং নামাৰোঁ, যিহেতু সেইটো এটা বেলেগ এটা হেৰি হয়, এইটো বহুত নিয়ম থাকে কিবা কিবি। তো সেইটো মূৰ্তিৰ দৰে মই হাত নিদিওঁ, বাকী ৰংখিনি গোটেইখিনি মই মাৰিম, যিমানখিনি আছে। যিমানখিনিলৈকে পাৰোঁ সিমানখিনি, মানে কি গোটেইখিনি কৰিমেই আৰু মই সেইটো কথা ভাবিছিলোঁ বুলি কৈ থৈছিলোঁ। বহুত টাইম লাগি গ'লে, ভাগৰ লাগি গ'ল। মানে কি মন্দিৰৰ লগতে ঘৰৰ কামো কৰিছোঁ ন কিবা কিবি। এখন চাওক, এই এনেকৈ শুই আছে দেখোন। কি টোপনি, মুৰ্গী কাহা গয়া হামাৰা মুৰ্গী। মুৰ্গীকেইটা এতিয়া কণী দিয়াই নাই ধুনীয়াকৈ, কি ভাবিছোঁ। ইটা চাফা কৰা মানে ব্ৰাছটো বিচাৰি পোৱা নাছিলোঁ,
আনিছিলোঁ কোনোবা দিনাখনে, কিন্তু বিচাৰি পোৱা নাছিলোঁ। ফাইনেলি পালোঁ আৰু এতিয়া কৰি আছোঁ চাফা। এইবিলাক গোটেই চাফ চিকুণ কৰি ফেলে এইফালে কৰিলোঁ আধা আধি, আৰু এইবিলাক গোটেই চাফ চিকুণ কৰি ফেলে আৰু বৰষুণহে আহে নেকি বাৰু, যিকি নহওক এইখিনি চাফা চিকুণ কৰি ফেলে তাৰপিছত বাকীখিনি প্ৰচেছ কৰি থাকিম আৰু লাহে 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 লাহে। বৰষুণ দিছে হ'লেও কিন্তু ৰেইনকোট পিন্ধি পেলাই কাম কৰি আছোঁ। আৰু এটা বস্তু ভাল হৈছে, বৰষুণ দিয়াৰ কাৰণে ধৰি লওক পানী মাৰিব নালাগে, আৰামছে চাফা হৈ যাব। ৰেইনকোট পিন্ধি পেলাই কাম কৰি আছোঁ বা কি ধুনীয়া তোমাৰ মেইন কথা হৈছে টাইম নাপাওঁ ন, টাইম বন্ধে কামবিলাক কৰিব লাগিব। গাইজ টাইম হৈছে 5:30 আৰু এতিয়া কাম কৰি আছোঁ। ইফালে ধুনীয়া গান লগাই দিছোঁ বঢ়িয়াকৈ, পুৰা চাফা কৰি আছোঁ। মানে সময় মতে কামবিলাক কৰিব লাগে, সময় হ'লে চব বস্তু কৰিব লাগে। কিন্তু যোৱাকালি কাম কৰি কৰি একেবাৰে দেৰি হৈ গ'ল, তো আৰু ভিডিঅ'টো বেছি দীঘলো নকৰোঁ। নেক্সট ব্লগত আপোনালোকে দেখা পাব বাকীখিনি কাম। থেংক ইউ ছ' মাছ।